নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি খুব দুখ লগা কাহিনী এটা ক'বগৈ আছোঁ। আজি আমি সৃজনা আৰু বিবেকৰ এটা অক্তিশালী অফুৰন্ত আৰু প্ৰেমৰ সম্বন্ধৰ বিষয়ে আলোচনা কৰিম, যাক জীৱনে আচলতে ভাঙিবলৈ চেষ্টা কৰাৰ পিছতো ভাঙিব নোৱাৰিলে। এজনী মৰম লগা সৃজনা সুবেদীৰ খুব দুখ লগা প্ৰেমৰ কাহিনী। সৃজনাই প্ৰেমৰ কাহিনীৰ বাহিৰে কেনেকৈ জীৱনত অহা ঘাত প্ৰতিঘাতৰ লগত যুঁজিবলৈ সৃজনাই স্বামী বিবেকক সহায় কৰিছিল। কিন্তু এই বিবেক সৃজনাৰ হাজবেণ্ড এতিয়া আমাৰ মাজত নাই। আপোনালোকে সামাজিক মাধ্যমত চাইছে চাগে, সৃজনাই বিবেকৰ কাৰণে কষ্ট কৰা, সহায় কৰা আৰু বিভিন্ন ধৰণে আহাৰ প্ৰস্তুত কৰি বিবেকক খুৱাই দিয়া ভিডিঅ' আপোনালোকে দেখিছে, যি শিক্ষা আমি সৃজনাৰ পৰা শিকিব লাগে। এনেকুৱা শিক্ষাৰ কথা বা কাহিনীৰ কথা আমি আজিৰ যুগত আলোচনা কৰিব লাগে। এনেকুৱা মানুহ আৰু দুখ লগা কাহিনী আজিৰ তাৰিখত বহুত কম। এই সৃজনা আৰু বিবেকৰ সকলোৰে কাৰণে প্ৰিয়। বিবেকৰ মৃত্যু সৃজনাৰ কাহিনীৰ কাৰণে সকলোৰে নিজৰ ৰিলেটেড যেন অনুভৱ হয়। এই মৃত্যু কিছুমানৰ নিজৰ কোনোবা আত্মীয় আজি হয়তো এইখন পৃথিৱীত নাই। বিবেক আৰু সৃজনাৰ কথা ক'ব গ'লে, বিবেক আৰু সৃজনাৰ ঘৰ নেপালত। বিবেক জৰ্জিয়াৰ এজন PhD ছাত্ৰ আছিল, জৰ্জিয়া ইউনিভাৰ্চিটিৰ ডিপাৰ্টমেণ্ট অৱ ফিজিক্স এণ্ড এষ্ট্ৰনমি। বিবেক আৰু সৃজনাৰ সামাজিক মাধ্যমৰ জৰিয়তে আমি গম পাওঁ যে বিবেক আৰু সৃজনা 6 বছৰ ৰিলেশ্যনশ্বিপত থকাৰ পিছত বিয়া হৈছিল আৰু বিয়া হোৱা এবছৰ পিছত ইহঁতৰ ভিতৰত বহুতো সমস্যাৰ সন্মুখীন হয়। বিবেক নিজৰ পঢ়া শুনা আগবঢ়াবলৈ আমেৰিকালৈ গৈছিল। বিবেক ছায়েন্সত ইণ্টাৰেষ্ট লৈ ফিজিক্স বা এষ্ট্ৰনমিক PhD পঢ়ি আছিল জৰ্জিয়াৰ ইউনিভাৰ্চিটি আৰু চহৰত। এই সময়ত সৃজনাও বিবেকৰ লগত গৈছিল। বিবাহ কৰাৰ পিছত সৃজনা আৰু বিবেক একেলগে থাকে। অৰ্থাৎ এদিন খবৰ আহে যে বিবেকৰ মাতৃ এইখন পৃথিৱীত নাই। এই খবৰ শুনি সৃজনা আৰু বিবেক পুনৰ নেপাললৈ উভতি আহে। মাতৃৰ দেহাকাশ সভা সামৰি পুনৰ USA লৈ যাবলৈ আৰম্ভ কৰে, য'ত তেওঁ পঢ়ি আছিল। অৰ্থাৎ বিবেকৰ এটা খবৰ আহে যে বিবেকক ডায়েগন'জ কৰা হৈছে থাৰ্ড ষ্টেজ ব্ৰেইন টিউমাৰ, আৰু ইয়াৰ পিছতে সকলো সলনি হৈ যায়। বিবেকৰ গাত পোৱা গৈছিল গিয়মা নামৰ এটা ব্ৰেইন টিউমাৰ। এই টিউমাৰটো বডিৰ গাইলছ চেলত ডেভেলপ হয়। এটা ভয় লগা কেঞ্চাৰ ৰোগ, এটা ব্ৰেইন টিউমাৰ বিবেকৰ লেব পৰ্টেলত বিচাৰি পোৱা গৈছিল। ইয়াৰ পিছত খুব সোনকালে মেডিকেল ট্ৰিটমেণ্ট আৰম্ভ হৈছিল আৰু USAত ইহঁতৰ মেডিকেল ট্ৰিটমেণ্টবোৰ কৰা হৈছিল। কেঞ্চাৰ বা কৰ্কট ৰোগ চিকিৎসা কৰিবলৈ বিভিন্ন থেৰাপি আছে। বহু সময় ৰেডিয়েশ্যন দিয়ে, ইমিউনোথেৰাপি কৰে। বহু বছৰ ধৰি এই আক্ৰমণত বিবেক যুঁজি আছিল। বিবেকৰ কাষত থিয় হৈ আছিল বিবেকৰ পত্নী সৃজনা। কোনো সময়তে সৃজনাই বিবেকৰ কাষৰ পৰা আঁতৰি যোৱা নাছিল। যেতিয়া দুজন ব্যক্তি থাকিও অকলশৰীয়া হৈ যায়, এইটো কথা সৃজনাই বুজি পোৱা গৈছিল। যি সময়ত বিবেকে জীৱনৰ লগত যুঁজি আছিল, সৃজনাও কিন্তু এই একেধৰণেই যুঁজ কৰি আছিল। তেওঁ কিন্তু অকলশৰীয়া আছিল। তেওঁলোকৰ পৰিয়াল যিটো নেকি নেপালত আছিল। ইমানখিনি হোৱাৰ পিছতো ইহঁত ভয় নকৰাকৈ বিভিন্ন ঘাত প্ৰতিঘাত নেওচি আগবাঢ়ি গৈছিল। প্ৰকৃততে আমি ইয়াৰ পৰাই অৰ্থাৎ সৃজনাৰ পৰাই শিকিব পাৰি, কিয়নো বহুখিনি সময়ত আমি নিজৰ ভাল ভাবি পেলাই আমি নিজৰ এই পাৰ্টনাৰজনক বা আপোনজনক এৰি দিওঁ। আৰু আজিৰ সময়ত সৃজনাই নিজৰ ইনফেকশ্যনৰ কথা নাভাবি বিবেকৰ কাষৰ পৰা আঁতৰি নগ'ল আৰু জীৱনৰ শেষ মুহূৰ্তলৈকে সৃজনাই বিবেকৰ কাষতেই থাকিল। ধন সম্পত্তি অৰি চাই ভাল পোৱা আজিৰ প্ৰজন্মই এই ভাল পোৱাৰ মূল্য কেতিয়াও বুজি নাপাব। বিবেকে জীৱন যুদ্ধত আৰি গ'ল যদিও বিশ্ববাসীক সৃজনাই দেখুৱালে সঁচা আৰু নিস্বাৰ্থ মৰম ভালপোৱা। প্ৰেম যে দেশৰ মিলন নহয়, ই ত্যাগ, প্ৰেৰণা,
জীয়াই থকাৰ সঞ্জীৱনী আৰু অনুভূতিৰ তাৰেই প্ৰমাণ এহাল প্ৰেমিক প্ৰেমিকা। ইমানকে কৈ মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে এনেকুৱা দুখ ভগৱানে কাকো দিব নালাগে। ধন্যবাদ।